এবাৰে আউটপোষ্টত এছআই ছাৰ ৰূপত অভিনয় কৰা প্ৰীতম বৰুৱাই মণিবৰ ঘৰ ওলালগৈ। বন্ধু বান্ধৱীসকল, জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত এছআই ছাৰ ৰূপত অভিনয় কৰা অভিনেতাজন মণিবৰ ঘৰত গ'লগৈ। কিয় মণিবৰ ঘৰ ওলালগৈ সকলো জানিব পাৰিব আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আছামিজ চেলিব্ৰিটি নিউজ চেনেলটিলৈ। বন্ধু বান্ধৱীসকল, যদিহে আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাবলৈ লৈছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰোঁ। যদিও ভিডিঅ'সমূহ চাই ভাল লাগে, প্লিজ এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। গতিকে বন্ধু বান্ধৱীসকল, বেছি পলম নকৰি পৰৱৰ্তী ভিডিঅ'টোৰ ফালে আগবাঢ়ো। জনপ্ৰিয় অভিনেতা প্ৰীতম বৰুৱা মণিবৰ ঘৰত গৈ কি ক'লে, তেওঁৰ মাকক লগ ধৰি পেলাই কেনেকুৱা ফূৰ্তি ফাৰ্তা কৰিলে, সকলো দেখিবলৈ পাব আজিৰ ভিডিঅ'টোৰ জৰিয়তে। এয়া চাওকচোন, আমাৰ ঘৰলৈ কোন আহিছে, আমাৰ প্ৰীতম আহিছে। ইমান ভাল লাগিছে নহয়, ক'বলৈ বাকী নাই। ধুনীয়াকৈ ভাত পানী খাই বৈ এয়া আকৌ বহিছোঁ, ওচৰত বহি পেলাই ফটোগ্ৰাফী উঠিলোঁ আৰু ভাল লাগিলে দেই।